বছৰেকত এতিয়া টাৰ্ণঅভাৰ চালেকে আমি 12 লাখ মান টকা আহি যায় হয় বেনিফিট যেতিয়া এই এটা চিলিণ্ডাৰত প্ৰডাকশ্যন হৈছিলেগৈ 1 কেজিকে 10 কেজি হৈছিলে 10 কেজিত মই 100 টকাকে পাৰ কিলো বিকিও 1000 টকা পাইছিলোঁ তেতিয়াই মোৰ মনলৈকে চিন্তা ধাৰণাটো আহি গ'ল যে 300 টকা ইনভেষ্টমেণ্ট কৰি পেলাই যেতিয়া যিটো ব্যৱসায়ত মোৰ 700 টকা বেনিফিট হয় তেতিয়া ভাবিলোঁ যে বেলেগ ব্যৱসায় কৰি থকাতকৈ এই খেতিটো ঘৰতে কৰি থাকিলে দেখোন বহুত লাভ হ'ব। আপুনি আমাক এটা দেখাই দিয়ক যে এইটো ভিতৰত যিটো চিলিণ্ডাৰ বুলি কয় ইয়াত কি থাকে আপোনাৰ কেনেকৈ বস্তুটো প্ৰস্তুত হয় আজিৰ পৰা 7 বছৰ আগত 300 টকাত এটা ব্যৱসায় কৰিছিল মৰিগাঁও ভুৰবন্ধা কটগুৰি এজন যুৱকে আজিৰ তাৰিখত এবছৰত 12 লাখ টকা উপাৰ্জন কৰে মই বৰ্তমান দেখুৱাবলৈ চেষ্টা কৰিছোঁ মোক সতীৰ্থ কল্প দেখুৱাবলৈ চেষ্টা কৰিছে এয়া হৈছে কাঠফুলা এনেকৈ 7 বছৰ আগত 300 টকাত ব্যৱসায় কৰি আজিৰ তাৰিখত 12 লাখ টকা বছৰেকত উপাৰ্জন কৰিছে কেনেকৈ ইমান টকা উপাৰ্জন কৰিব সক্ষম হৈছে আৰু এয়া দেখিবলৈ পাইছে এয়া হৈছে কাঠফুলা যি হৈছে অয়েষ্টাৰ বুলি কয় অয়েষ্টাৰ কাঠফুলা এনেকৈ আজিৰ 7 বছৰ আগত 300 টকা ব্যৱসায় তেওঁ কৰিছিল তেওঁ আৰম্ভ কৰিছিল আজিৰ সময়ত তেওঁ বছৰেকত 12 লাখ টকা উপাৰ্জন কৰে আৰু কেনেকৈ আপোনাৰ মনলৈ আহিল বা কওকচোন কথাখিনি আপোনাৰ নমস্কাৰ মোৰ নাম শান্তনু দেউৰী মোৰ ঘৰ ভুৰবন্ধা কটগুৰিত মই এই ব্যৱসায়টো 2018 চনত আৰম্ভ কৰিছিলোঁ খেতিটো এই প্ৰথম অৱস্থাত মই 10টা চিলিণ্ডাৰ বনাইছিলোঁ 10টা চিলিণ্ডাৰ বনাওঁতে মোৰ 300 টকা খৰচ হৈছিলে যেতিয়া এই এটা চিলিণ্ডাৰত প্ৰডাকশ্যন হৈছিলেগৈ 1 কেজিকে 10 কেজি হৈছিলে 10 কেজিত মই 100 টকাকে পাৰ কিলো বিকিও 1000 টকা পাইছিলোঁ তেতিয়াই মোৰ মনলৈকে চিন্তা ধাৰণাটো আহি গ'ল যে 300 টকা ইনভেষ্টমেণ্ট কৰি পেলাই যেতিয়া যিটো ব্যৱসায়ত মোৰ 700 টকা বেনিফিট হয় তেতিয়া ভাবিলোঁ যে বেলেগ ব্যৱসায় কৰি থকাতকৈ এই খেতিটো ঘৰতে কৰি থাকিলে দেখোন বহুত লাভ হ'ব সেই তেতিয়াৰ পৰাই মোৰ মনলৈকে চিন্তা চৰ্চাটো আহিলে যে আৰু ইয়াত গোটেইটো খাদ্য ইয়াত বেলেগ লষ্ট হ'ব লগা একো নাথাকে পৰিচৰ্যা ভালকৈ কৰিলে আৰু ঘৰতে থাকি খুব ধুনীয়াকৈ কৰিব পাৰি মই এটা কথা দেখাবলৈ মোৰ সতীৰ্থ মই দেখাইছোঁ এইটো হৈছে ইয়াৰ হৈছে বীজ এইটো হ'ল চিলিণ্ডাৰ বুলি কয় খেতিয়কৰ ভাষাত এইটো চিলিণ্ডাৰ বুলি কয় ইয়াৰ ভিতৰত বীজটো থাকে ইয়াতে কাঠফুলা ইয়াৰ পৰা উৎপাদন হয় মই আহিম যে আপোনাৰ এতিয়া বৰ্তমান কিমানটা চিলিণ্ডাৰ আছে হয় মোৰ এতিয়া বৰ্তমান 2টা ইউনিট আছে এটা ইউনিটত এইটো যিটো দেখিছে আপোনালোকে ইউনিট এইটো 3000 কেপাচিটি আছে আৰু এটা ইউনিট আছে 2500 কেপাচিটি মুঠত 5,500 প্ৰতি 4 মাহৰ পিছে 5,500কে আমি বনাই থাকোঁ গোটেই বছৰ যোৱাত আমি 3টা চাৰ্কুলত কৰোঁ আৰু এই যেতিয়া আপুনি এইটো ব্যৱসায় কৰিছে চৰকাৰৰ ফালৰ পৰা কিবা সহায় বা হয় এইটো গোটেইটো শিক্ষা ব্যৱস্থাটো টেকনিকেল গাইডেন্সটো আমাক কৃষি বিজ্ঞান কেন্দ্ৰ মৰিগাঁৱে দিছে লগতে আমাৰ যিটো ইয়াতে হৰ্টিকালচাৰ স্কিমৰ জৰিয়তে এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টে আৰ্থিকভাৱে সহায় কৰিছে যেনেকৈ RKVY ৰাফ্টাৰ বুলি পেলাই এটা স্কিম আছে য'ত 1,25,000 টকা মোক আৰ্থিক সাহাৰ্য আগবঢ়াইছিলে যিটো ইউনিটটো বনাবৰ কাৰণে খেৰ আৰু বাঁহে দি পেলাই তাৰপিছত বিভিন্ন ধৰণৰ চাফ কটা মেচিন দিছে ডিপাৰ্টমেণ্টে আৰু গ্ৰীণ নেট আৰু ধৰক স্প্ৰে মেচিন বিভিন্ন ধৰণৰ সহায় কৰিছে গোটেই টেকনিকেল গাইডেন্সটো গোটেইটো মৰিগাঁও কৃষি বিজ্ঞান কেন্দ্ৰ যাৰ গাঁৱত আছে বিশেষকৈ ৰিজুস্মিতা বাইদেউৰ নাম ল'বই লাগিব তেখেতৰ উদ্যোগতে মই 3টাকৈ প্ৰশিক্ষণৰ ব্যৱস্থা পাইছোঁ যেনেকৈ এটা একমহীয়া প্ৰশিক্ষণ ব্যৱস্থা কৰাই দিছে যোৰহাট এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিত মাছৰুম প্ৰডাকশ্যনৰ ওপৰত আৰু ইয়াৰ যিটো বীজ আপুনি গুটিৰ কথা কৈছে এই 45 দিনীয়া এটা প্ৰশিক্ষণ ব্যৱস্থা সেইটোও কৰাই দিছে লগতে এতিয়া 6 মাহ এটা কৰি আছোঁ যিটো ইয়াৰ পৰা যিটো কাঠফুলা উৎপাদন হ'ব তাৰ পৰা যাতে ভেলুৱেশ্যন কৰি পেলাই মই আৰু বেনিফিট হওঁ এয়া আচাৰ বিস্কুট কেক ভুজিয়া আদি বনাবৰ কাৰণে আপুনি আমাক এটা দেখাই দিয়ক যে এইটো ভিতৰত যিটো চিলিণ্ডাৰ বুলি কয় ইয়াত কি থাকে আপোনাৰ কেনেকৈ বস্তুটো প্ৰস্তুত হয় ইয়াতে মূলত খেৰ আছে ধান খেৰ যিটো আমাৰ খেতি কৰাৰ পিছত ধান খেৰবিলাক য'ত ত'ত পৰি থাকে সেইবিলাক আমি মানুহৰ পৰা কিনি আনো ওচৰ চুবুৰীয়াৰ পৰা কিনি আনি পেলাই তাক আমি প্ৰথমতে পিচকৈ কাটি লওঁ কাটি লোৱাৰ পিছত ইয়াত বইল মেথডত আমি কৰোঁ বইল দি পেলাই বীজ দি পেলাই ইয়াত চিলিণ্ডাৰটো প্ৰস্তুত কৰোঁ
আৰু এতিয়া আপোনাৰ কেনেকুৱা ব্যৱসায় টাৰ্ণঅভাৰটো কেনেকুৱা হয়? হয় ইয়াৰ এটা চিলিণ্ডাৰত আমাৰ প্ৰডাকশ্যন হয়, তাৰ চাৰ্কুলটোৰ ভিতৰত 4 মাহৰ ভিতৰত প্ৰডাকশ্যন হয় ডেৰ কেজিৰ পৰা 2 কেজি, কিন্তু ইয়াৰ খৰচ হ'ব 50 টকা। এই চিলিণ্ডাৰটো বনাওঁতে আমাৰ খৰচ 50 টকা হ'ব, আৰু 1.5 কেজিৰ পৰা 2 কেজি যেতিয়া পাম, ধৰক এতিয়া বজাৰ মাৰ্কেট হৈ আছে 200 টকা, আমি 2 কেজি যদি পাওঁ 400 টকা পালোঁ, আৰু যদি 1.5 কেজি হৈ যায় তেতিয়াহ'লে আমি 300 টকা পালোঁ। 50 টকা খৰচ কৰি 300 টকা ইয়াতে বেনিফিট পাব পাৰি। বছৰেকত কিমান হৈ যায়? বছৰেকত এতিয়া টাৰ্ণঅভাৰ চালেকে আমি 12 লাখ মান টকা আহি যায়। হয়, বেনিফিট। আৰু আৰু হয়, মোক কথিত দেখুৱাই আছে এয়া হৈছে এজন প্ৰকৃত অসমীয়া যুৱক যি কাঠফুলা ব্যৱসায় কৰি এতিয়া স্বাৱলম্বী হৈছে। 300 টকাৰে তেওঁ এই ব্যৱসায়টো আৰম্ভ কৰিছিল। আজি তাৰিখত বছৰেকত 12 লাখ টকাৰ উপাৰ্জন বুলি জানিবলৈ আমাক দিছে। চাই থাকিব সত্যদা ট্ৰুথ।